নিত্য ব্যৱহাৰ্য সামগ্ৰী মূল্য বৃদ্ধিৰ ওপৰত বিশ্বনাথ জিলা কংগ্ৰেছৰ মুখপাত্ৰ তুষাৰ বৰাৰ প্ৰতিক্ৰিয়া। নিৰ্বাচনৰ পিছতে ৰাজ্যত নিত্য ব্যৱহাৰ্য কেইবাটাও সামগ্ৰীৰ ওপৰত পুনৰ মূল্য বৃদ্ধি কৰি ৰাইজক মাধমাৰ সোধালে বিজেপি নেতৃত্বাধীন চৰকাৰখনে। কেৱল সামগ্ৰীয়ে নহয়, জীৱনদায়িনী ঔষধৰো মূল্য বৃদ্ধি কৰি জনসাধাৰণক এক প্ৰকাৰ কোঙা কৰিলে শাসকীয় চৰকাৰখনে। সাধাৰণ জনতাই সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত ত্ৰাহি মধুসূদন কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা চৰকাৰখনলৈ খুদ বিজেপি দলৰে বিধায়ক মৃণাল শইকীয়াই অসন্তুষ্টি ব্যক্ত কৰি মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। বিষয়টো সন্দৰ্ভত বিশ্বনাথ জিলা কংগ্ৰেছেও সহমত প্ৰকাশ কৰে। এক প্ৰেছ বিবৃতিৰ যোগে বিশ্বনাথ জিলা কংগ্ৰেছৰ মুখপাত্ৰ তুষাৰ বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে অতি সোনকালে বিজেপি দলে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য হ্ৰাস কৰক, অন্যথায় বিজেপি চৰকাৰ যে জনবিৰোধী চৰকাৰ সেই কথা প্ৰমাণ হৈ যাব বুলি উল্লেখ কৰে মুখপাত্ৰ তুষাৰ বৰাই। অসমত যি তিনিটা পৰ্যায়ৰ ইলেকশ্যন সমাপ্ত হ'ল আৰু তিনিটা পৰ্যায়ৰ ইলেকশ্যন সমাপ্ত হোৱাৰ পাছতেই বিজেপি চৰকাৰে যে তেওঁলোকৰ যিটো জনবিৰোধী চৰিত্ৰ সেইটো প্ৰকট কৰি তুলিছে। তেওঁলোকে যিটো জীৱনদায়িনী ঔষধৰ পৰা আদি কৰি আজি গৃহিণীসকলে পাকঘৰলৈ যাব নোৱাৰা অৱস্থা হৈছে। ইলেকশ্যন শেষ হোৱাৰ লগে লগে এই ইলেকশ্যনৰ সময়ত যে তেওঁলোকে বৃহৎ পুঁজিপতিৰ পৰা যিবোৰ ইলিগেল তেওঁলোকে পইচা মানি কালেকশ্যন কৰিছিলে আৰু সেই বৃহৎ ব্যৱসায়ীসকলক আজি ক্ষতিপূৰণ কৰিবৰ কাৰণে চৰকাৰ আজি মনে মনে আছে। আৰু চৰকাৰে এই ব্যৱসায়ী গোষ্ঠীক তেওঁলোকে আওপকীয়াকৈ তেওঁলোকক পাৰ্মিশ্যন দিছে চৰকাৰে, যাৰ ফলত আজি ব্যৱসায়িক গোষ্ঠীসমূহে সকলো বস্তুৰ দাম, অকল জীৱনদায়িনী ঔষধৰ দামেই নহয়, সকলো বস্তুৰ দামেই তেওঁলোকে বৃদ্ধি কৰিছে আৰু চৰকাৰে এই ক্ষেত্ৰত মনে মনে আছে। আৰু এতিয়া আজি খুমটাই সমষ্টিৰ বিধায়কগৰাকীও আজি তেওঁ সামাজিকভাৱে ক'বলৈ বাধ্য হৈছে যে চৰকাৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰক। আমি খুমটাই সমষ্টিৰ বিধায়কগৰাকীক মৃণাল শইকীয়াদেৱক আমি এই ক্ষেত্ৰত সমৰ্থন কৰিছোঁ আৰু বিশ্বনাথ জিলা কংগ্ৰেছৰ ফালৰ পৰা আমি চৰকাৰক এনেধৰণৰ বস্তুৰ মূল্য ৰোধ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰণৰ ৰিপৰ্ট, অমৃত নিউজ 24x7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।